দেৰগাঁৱত পুনৰ নৈশ বাছৰ ভয়ংকৰ দুৰ্ঘটনা। এই মুহূৰ্তত এক ব্ৰেকিং নিউজ আহি পৰিছে। পুৱতি নিশা দেৰগাঁৱত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু দুৰ্ঘটনাত পতিত হৈছে ডিব্ৰুগড় অভিমুখী ব্ৰহ্মপুত্ৰ নামৰ এখন নৈশ বাছ। আৰু দেৰগাঁৱৰ ৰঙামাটি টোল গেটৰ সমীপত এই দুৰ্ঘটনাটো সংঘটিত হৈছে। আমি কিছু দৃশ্যাংশ আছে, আমি এই মুহূৰ্তত আপোনালোকক সেই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম। নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিছে বাছখন আৰু গুৰুতৰভাৱে আহত হৈছে বাছখনৰ বহু সংখ্যক যাত্ৰী। আৰু স্থানীয় ৰাইজৰ তৎপৰতাত লগতে দেৰগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰিছে যাত্ৰীসকলক। আৰু এই বাছখনত বহুকেইজন যাত্ৰী আছিল আৰু গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখী আছিল বাছখন। আৰু আহতসকলক এতিয়া উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰা হৈছে। আমি আপোনালোকক জনাই আছোঁ, পুনৰ এবাৰ আজি দেৰগাঁৱত সংঘটিত হৈছে এক বাছ দুৰ্ঘটনা। দেৰগাঁৱৰ ৰঙামাটিৰ টোল গেটৰ সমীপত সংঘটিত হৈছে এই বাছ দুৰ্ঘটনা। আৰু গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখী আছিল AS01KC 5227 নম্বৰৰ এই বাছখন। আৰু জনাই আছোঁ, পুৱতি নিশা ৰাজ্যত সংঘটিত হৈছে আকৌ পুনৰ এক পথ দুৰ্ঘটনা। দেৰগাঁৱৰ ৰঙামাটিৰ টোল গেটৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা। আৰু দুৰ্ঘটনাত পতিত হৈছে ডিব্ৰুগড় অভিমুখী ব্ৰহ্মপুত্ৰ নামৰ এই নৈশ বাছখন। আমি নৈশ বাছখনৰ নামটো আপোনালোকক জনাইছোঁ। ব্ৰহ্মপুত্ৰ নামৰ এই নৈশ বাছখন দুৰ্ঘটনাত পতিত হৈছে দেৰগাঁৱৰ যি ৰঙামাটিত টোল গেট আছে আৰু সেই টোল গেটৰ সমীপতেই এই দুৰ্ঘটনাটো সংঘটিত হৈছে। নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিছে বাছখন আৰু ইয়াৰ ফলত গুৰুতৰভাৱে আহত হৈছে বাছখনৰ বহুকেইজন যাত্ৰী। স্থানীয় ৰাইজৰ তৎপৰতাত তথা দেৰগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰিছে এই যাত্ৰীসকলক। আৰু ইতিমধ্যে যিসকল আঘাতপ্ৰাপ্ত হৈছে সেই আহতসকলক উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ অৰ্থাৎ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে। আৰু আজি পুৱতি নিশাই সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই আছোঁ। দেৰগাঁৱৰ ৰঙামাটিত সংঘটিত হৈছে এই পুৱতি নিশা এক ভয়ংকৰ বাছ দুৰ্ঘটনা। আনহাতে আন এক ব্ৰেকিং নিউজ আছে। যোৱাকালি নিশা এক বাছ দুৰ্ঘটনা সংঘটিত হৈছে আৰু যাৰ ফলত মৃত্যু হৈছে 12জনকৈ ব্যক্তি আৰু বৰ্তমানে আঘাতপ্ৰাপ্ত হৈ আছে 15জনকৈ ব্যক্তিৰ। এয়াও এক ব্ৰেকিং নিউজ আমি জনাই আছোঁ। 12জনকৈ ব্যক্তিৰ মৃত্যু হৈছে এক বাছ দুৰ্ঘটনাত। ছত্তীশগড়তো এই সংঘটিত হৈছে এই বাছ দুৰ্ঘটনা। আৰু ছত্তীশগড়ৰ এই বাছ দুৰ্ঘটনাত সংঘটিত হোৱা এই বাছ দুৰ্ঘটনাত 12জনকৈ ব্যক্তিৰ মৃত্যু হৈছে আৰু 15জনকৈ ব্যক্তি বৰ্তমানো আঘাতপ্ৰাপ্ত হৈ আছে। আৰু ইয়াতে চৰকাৰে ঘোষণা কৰিছে মৃতকৰ পৰিয়ালক 10 লাখকৈ টকা দিয়াৰ ঘোষণা কৰিছে চৰকাৰে। আমি আপোনালোকক জনাইছোঁ, ছত্তীশগড়ত আন এক বাছ দুৰ্ঘটনা সংঘটিত হৈছে যাৰ ফলত 12জনকৈ ব্যক্তিৰ এতিয়ালৈকে মৃত্যু হৈছে আৰু 15জনতকৈ অধিক ব্যক্তি এতিয়াও আঘাতপ্ৰাপ্ত হৈ আছে। আৰু চৰকাৰে ঘোষণা কৰিছে 10 লাখকৈ টকা দিয়াৰ কথা পৰিয়ালক। আৰু কৰ্মচাৰীক কঢ়িয়াই আনিছিল এই বাছখনে আৰু যাৰ ফলত ইতিমধ্যে মৃত্যু হৈছে 12জনকৈ ব্যক্তি। আমি আপোনালোকক জনাই আছোঁ আন এক বাছ দুৰ্ঘটনা, যি দুৰ্ঘটনাত ইতিমধ্যে শোক প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও। আৰু এই দুৰ্ঘটনাৰ 12জন ব্যক্তিৰ মৃত্যুক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শোক প্ৰকাশ কৰিছে।